खबर असम के जिला सोनितपुर से है, जहां असम के सोनितपुर जिले के अंतर्गत धेकियाजुली राजस्व चक्र क्षेत्र के पद्मबिल में अखिल सांताल मांझी बैसी का 4वां वार्षिक स्थापना दिवस मनाया गया। उल्लेखनीय है कि असम में निवास करने वाले सांताल मांझी बैसी के शैक्षिक, सामाजिक और सांस्कृतिक विकास के उद्देश्य से वर्ष 2021 में अखिल सांताल मांझी बैसी नामक संगठन की स्थापना हुई थी। इसी संगठन के 4 वर्ष पूरे होने के उपलक्ष्य में इसी बार धेकियाजुली राजस्व चक्र क्षेत्र के पद्मबिल रंगमंच में इसका 4वां वार्षिक स्थापना दिवस मनाया गया। विभिन्न कार्यक्रमों के उपरांत अखिल सांताल मांझी बैसी के 4वें वार्षिक स्थापना दिवस के अवसर पर एक खुली सभा का भी आयोजन किया गया। इस सभा की अध्यक्षता अखिल सांताल मांझी बैसी के अध्यक्ष शुक्राम सोरेन ने की, जबकि सभा का उद्देश्य संगठन के संगठनात्मक सचिव महेश्वर हेमराम ने स्पष्ट किया। इस सभा में संताली छात्र संघ के केंद्रीय अध्यक्ष मिंटू हेमराम मुख्य अतिथि के रूप में उपस्थित रहे और उन्होंने अखिल सांताल मांझी बैसी के सांस्कृतिक, शैक्षिक, राजनीतिक क्षेत्र समेत विभिन्न मुद्दों पर महत्वपूर्ण भाषण दिया। इस अवसर पर असम जातीयतावादी युवा छात्र परिषद के केंद्रीय मुख्य सलाहकार राणा प्रताप बरुआ भी उपस्थित रहे। उन्होंने अपने संबोधन में कहा कि जब तक संस्कृति और कला जीवित रहेगी तब तक कोई भी जाति जीवित रहेगी, इसलिए सभी को अपनी अपनी सांस्कृतिक विरासत को जीवित रखना होगा। असम से प्रशांत वैश्य की रिपोर्ट। आमार जातिर जिखिनि आमार धर्मीय रीति नीतिर পৰা आमार সংস্কারমূলক কিছুমান কামৰ বাবে आमार মাজত ডাইনিৰ প্ৰচলন আছে। এইবোৰ যাতে কুসংস্কাৰৰ পৰা আমি উদ্ধাৰ হওঁ, তাৰ বাবে আমি এই সাঁওতাল মাঝি বাইছি আমি উৎপন্ন কৰিছিলোঁ আৰু আমি প্ৰত্যেক সপ্তাহে আমাৰ এই জাতীয় কাম আমি প্রত্যেক সপ্তাহে আমি সজাগতা সভাবোৰ আমি অনুষ্ঠিত কৰি আহিছোঁ। তাৰ ওপৰতে এই পৰিপ্ৰেক্ষিততে আজিও আমি বহলভাৱে এই আজিৰ দিনটোৰ যি মুকলি সভা আয়োজন কৰিছিলোঁ আৰু আমি নিশ্চয় উপকৃত হ'ম বুলি আমি সকলো ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। সাঁওতাল সমাজত বিশেষকৈ মাঝি বুঢ়াবিলাক আমাৰ সমাজখন চলায় আৰু এই মাঝি বুঢ়াসকলক লৈ আমি কমিটিটো গঠন কৰিছোঁ আৰু অনাগত দিনত আমাৰ যিবিলাক সমস্যা, আমাৰ পাৰিবাৰিক সমস্যা বা অৰ্থনৈতিক অৱস্থা, সামাজিক ৰীতি নীতি আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ সেইটো লৈ আমি এইখন কমিটিৰ তৰফৰ পৰা আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ যে অনাগত দিনত আমাৰ মানুহখিনিয়ে যাতে সংস্কাৰমুক্ত এটা সমাজ গঠন কৰিব পাৰোঁ আৰু বিশ্ব দৰবাৰত নিজকে সাঁওতাল জাতি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ। ইয়াকে আমি এই কমিটিৰ এইটোৱেই উদ্দেশ্য আৰু লক্ষ্য। আজি আমাৰ এই ফটো অসম সাঁওতাল মাঝি বাইছি সমূহ মাঝি বাইছি সমূহ ইয়াত বিষয়ববীয়া লৈ পেলাই আজি যিহেতু আমাৰ প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হৈছে। এই প্ৰতিষ্ঠা দিৱস পালন কৰাৰ মূল উদ্দেশ্য এইটোৱে হৈছে দিনে দিনে আমাৰ এই সাঁওতালী সমাজৰ যি আমাৰ নীতি নিয়মবোৰ দিনে দিনে হেৰাই যোৱা এটা পদত গুচি গৈ আছে। সেয়েহে আমি গাঁৱৰ মুৰব্বী, প্ৰতি মুৰব্বীয়ে আমি লক্ষ্য ৰাখিছোঁ যে আমি এই আমাৰ সমাজৰ ৰীতি নীতি হেৰাই গৈ আছে, সেই ৰীতি নীতিসমূহ আমি কেনেকৈ বজাই ৰাখিব পাৰোঁ দীৰ্ঘ দিনলৈকে, আমি সেই লক্ষ্য আৰু উদ্দেশ্য ৰাখিয়ে আমি এই প্ৰতিষ্ঠা দিৱসখন পালন কৰিছোঁ আৰু এই মাঝি বাইছিখন আমি গঠন কৰিছোঁ। সাঁওতাল জনগোষ্ঠীৰ মাঝি বাবাসকলৰ নিজৰ সমাজৰ ৰীতি ৰিবাজ নিজে বজাই ৰাখিবৰ কাৰণে আৰু জীয়াই ৰখাৰ কাৰণে, কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ আজি প্ৰতিষ্ঠা ৰাখিছে আৰু এই আমি ভৱিষ্যতত জীয়াই ৰখাৰ কাৰণে মাঝিসকলৰ এটা সমিতি গঠন কৰা হৈছে। এই সমিতিৰ যোগেদি তেওঁৰ ভৱিষ্যত দিনলৈকে তেওঁৰ বিভিন্ন ধৰণৰ সমস্যা, নিজৰ ৰীতি ৰিবাজৰ সমস্যা যাতে চলাই নিব ভালদৰে, এই বুলি আজি এই সমিতিখন গঠন কৰি ভৱিষ্যত তেওঁলোকৰ ৰীতি ৰিবাজসমূহ ভৱিষ্যত কলা কৃষ্টিক জীয়াই ৰখাৰ কাৰণে এই সমিতি গঠন কৰা আৰু তেওঁলোকৰ সমাজখন আগবঢ়াই লৈ যাব বুলি এই সমিতিখন গঠন কৰা হৈছে।